Good morning, students. আজি আমি অধ্যায় 9 বল আৰু গতি বিষয়ক সূত্ৰসমূহৰ ৰৈ যোৱা যিখিনি অংক এই অংকখিনি আমি আজি আলোচনা কৰিম এই ক্লাছত। এতিয়া দ্বিতীয় যিটো সূত্ৰ আছিলে নিউটনৰ দ্বিতীয় গতি বিষয়ক সূত্ৰ এই সূত্ৰটো আমি যোৱাটো ক্লাছত আমি আলোচনা কৰিছিলোঁ। তাৰ উপৰি ইয়াৰ যিটো গাণিতিক ৰূপ সেইটো আমি কৰি দেখাইছিলোঁ ইয়াতে। এই ডিডাকশ্যনটো খুবেই ইম্পৰ্টেণ্ট। পৰীক্ষাত সুধিব পাৰে যে দেখুওৱা যে F = ma, তেতিয়া আমি গোটেই ডিডাকশ্যনটো কৰি দেখাব লাগিব। এতিয়া আহোঁ আমি দ্বিতীয় সূত্ৰৰ প্ৰয়োগ। দ্বিতীয় সূত্ৰ আমাৰ দৈনন্দিন জীৱনত বিভিন্ন কামত আমি এই যিটো নিউটনৰ দ্বিতীয় সূত্ৰ আছে গতি বিষয়ক দ্বিতীয় সূত্ৰ এইটো আমি ব্যৱহাৰ দেখা পাওঁ। এতিয়া প্ৰথমতে গতি বিষয়ক দ্বিতীয় সূত্ৰটো কি এইটো আমি মনত ৰাখিব লাগিব। এইটো হৈছে দ্বিতীয় সূত্ৰ অনুসৰি বস্তুৰ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ প্ৰয়োগ কৰা অসন্তুলিত বলৰ সমানুপাতিক। যিটো ভৰবেগৰ যিটো পৰিৱৰ্তন হ'ব সেই পৰিৱৰ্তনটো আমাৰ প্ৰয়োগ কৰা অসন্তুলিত বলৰ সমানুপাতিক হ'ব। আৰু পৰিৱৰ্তন যিটো ভৰবেগৰ পৰিৱৰ্তন হ'ব সেইটো বলৰ দিশত হ'ব। বল যিপিনে আমি প্ৰয়োগ কৰিম সেইটো পিনে ভৰবেগৰ পৰিৱৰ্তনটো হ'ব। এতিয়া আমি এটা প্ৰয়োগৰ কথা লিখিছোঁ যে সাধাৰণভাৱে আমাৰ খেলত আমি এই প্ৰয়োগটো কৰি থাকোঁ দ্বিতীয় সূত্ৰ। যেতিয়া আমি ক্ৰিকেট খেলিলে কি হয়, যেতিয়া আমি বলটো কেটচ কৰা বুলি কয় ক্ৰিকেটত, কেটচ কৰে যেতিয়া ধৰিলে কি কৰে এনেকৈ টানি আনে, বলটো এনেকৈ টানিব বা এনেকৈ টানি আনে। কি কাৰণত টানি আনে? ইয়াত তীব্ৰ বেগেৰে অহা ক্ৰিকেট বলটো ধৰোঁতে ক্ষেত্ৰৰক্ষক মানে হৈছে উইকেট কিপাৰ, বেটছমেনৰ পিছপিনে যিজন থাকে সেইজনক ক্ষেত্ৰৰক্ষক বুলি কোৱা হয়। হাত দুখন গতিশীল বলটোৰে সৈতে পিছলৈ টানি আনে। মানে কি কৰে, টানি আনিব বলটো এনেকৈ নধৰে, ধৰি পিনে অলপমান টানি আনে। কি কাৰণত টানি আনিব? কাৰণ এই বলটো আহি পিনে হাতত যিটো খুন্দা মাৰিব বা যিটো সংঘাত হ'ব, বল আৰু হাতৰ মাজত যিটো সংঘাত হ'ব এই সংঘাতটো অলপমান দীঘলীয়া কৰি পেলাই, মানে অলপ টাইমটো বঢ়াই লয়, অলপমান টাইমটো বাঢ়ি আহিব। পিছে ইয়াৰ দ্বাৰা ক্ষেত্ৰৰক্ষকজনে তীব্ৰবেগী বলটোৰ বেগ শূন্য হওঁতে প্ৰয়োজন হোৱা সময় দীঘলীয়া কৰে। তাৰমানে বলটো আহি যেতিয়া ৰখি যোৱা মানে হৈছে বলটোৰ যেতিয়া বেগ শূন্য হ'ব এই শূন্য হোৱা সময়খিনি অলপ দীঘলীয়া কৰে। কি কাৰণ দীঘলীয়া কৰে? যাতে সংঘাতটো তীব্ৰ নহয়, বল আৰু হাতৰ সংঘাতটো তীব্ৰ নহয়। হঠাৎ যদি আমি এনেকৈ ৰখাই দিওঁ এই বলটো আহি পিনে জোৰত আমাৰ হাতত লাগিব, ইয়াৰ সংঘাতটো তীব্ৰ হ'ব আৰু তীব্ৰ হ'লে কি হ'ব, আমাৰ হাতখনত আমি আঘাতপ্ৰাপ্ত হ'ব পাৰোঁ, আমাৰ ইনজুৰি হ'ব পাৰে। সেইকাৰণে কি কৰে, এই টাইমটো বঢ়াই লয়, যিটো সংঘাতৰ যিটো সময় এই সংঘাতৰ সময়টো বঢ়াই ল'ব যাতে আমি আঘাতপ্ৰাপ্ত নহওঁ। তেনেকুৱা বহুতো পোৱা যায়। এতিয়া পল খেল এটা আছে, পল ভল্ট বুলি কয়। ওখ ভল্ট এডালৰ ওপৰত এনেকৈ জঁপিয়াই খেলুৱৈজনে যেতিয়া জঁপিয়াই পিনে সেইটো মূৰত যেতিয়া পৰিব, তাত যদি আমি কাঠৰ বা এনেকুৱা কংক্ৰিটৰ যদি আমি ফ্ল'ৰ থৈ দিওঁ কি হ'ব, খেলুৱৈজন পৰাৰ লগে লগে দুৰ্ঘটনা হ'ব বা আঘাতপ্ৰাপ্ত হ'ব, বেয়াকৈ আঘাতপ্ৰাপ্ত হ'ব। সেইকাৰণে কি দিয়া যায়, তাত এনেকৈ পাতল কিছুমান বস্তু দিয়া হয়, কিতাপত দিয়া আছে। ইয়াতে গাদী বা বালিৰ বেদিকা বেদিকা দিয়ে। কাৰণ শৰীৰটো যেতিয়া তাত পৰিব, যিটো সংঘাত হ'ব শৰীৰটো আৰু এই বস্তুটোৰ মাজত যিটো সংঘাত হ'ব এই সংঘাতটো অলপমান দীঘলীয়া কৰি দিয়ে, তাৰমানে শৰীৰটো ইয়াৰ মাজত সোমাই যাব লাহেকৈ। এই সময়টো যেতিয়া বাঢ়ি যাব তেতিয়া সংঘাতৰ যিটো পৰিমাণটো কম হয়, তেতিয়া আঘাতপ্ৰাপ্ত হোৱা চান্সটো কম থাকে। এইটো হৈছে আমাৰ দ্বিতীয় সূত্ৰৰ এটা প্ৰয়োগ। তাৰমানে ইয়াতে বস্তুৰ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰটো তাৰমানে সময়টো ইয়াৰ বঢ়াই আনিলে যিটো সংঘাত হ'ব সংঘাতটো তীব্ৰ নহয়। ইয়াত দিছোঁ F = ma। এই ma ৰ জেগাত আমি এইটো লিখিব পাৰোঁ mv - u/t। কাৰণ a মানে হৈছে যিহেতু a = v - u/t। এই ত্বৰণৰ এটা ফৰ্মুলা আছে, a = v - u/t, এইটো সমীকৰণ। এই জেগাত তাৰমানে আমি v - u/t লিখিব পাৰোঁ। আমি ইয়াত লিখিলোঁ, তাৰপিছত এই টিটো আমি এফৰ লগত ক্ৰছ কৰিলোঁ, মাল্টিপ্লাই কৰিলোঁ, পূৰণ কৰিলোঁ, তেতিয়া হ'ব ft = mv - mu। ft = mv - mu। এতিয়া আমি ধৰা এইটো বস্তু সময়টো যদি বেছি হয়, বেছি হ'লে কি হ'ব, বলটো কম লাগিব। তেতিয়া সেই বস্তুটোৱে আমি যেতিয়া ধৰিব লাগে তেতিয়া বলটো আমি কম প্ৰয়োগ কৰিব লাগিব, ইয়াৰ ওপৰত বেছি বল প্ৰয়োগ নকৰিলেও হ'ব, সময়টো যদি বেছি হয়। এই ইম্পালছ বুলি কয়। ইয়াতে যদি F হয়, Fটো যদি শূন্য হয় তেন্তে কি হ'ব, v = u। যদি Fটো আমি শূন্য কৰি দিওঁ তেন্তে
এইপিনে 0 হ'ব, এইফালে v = u হ'ব। v = u মানে হৈছে বস্তু এটা অন্তিম বেগ আৰু প্ৰাৰম্ভিক বেগ একে হ'ব, তাৰমানে তাত যিটো গতি এইটো সুষম হ'ব, তাৰমানে আৰম্ভণিৰ পৰা যিটো বেগত গৈ থাকিব ই অন্তিমলৈকে সেইটো বেগতে থাকিব, সেইকাৰণে v = u। আকৌ যদি u = 0 হয় তেন্তে v = 0 হ'ব, মানে প্ৰাৰম্ভিক বেগ যদি বস্তু এটা 0 হয় তেন্তে অন্তিম বেগো তাৰ 0 হ'ব যদি u 0 হয়, অৰ্থাৎ বস্তুটো স্থিতিশীল হৈ থাকিব, তাৰমানে বস্তুটো ই লৰচৰ নকৰে, একে জেগাতে থাকিব। তাৰমানে আৰম্ভণিত যদি 0 হৈ থাকে, শেষতো যদি তাৰ বেগ 0 হয়, তাৰমানে সেই বস্তুটো লৰচৰ কৰা নাই, একেটা জেগাতে থাকিব। এইবোৰ হৈছে ইয়াৰ প্ৰয়োগ, গতি বিষয়ক দ্বিতীয় সূত্ৰৰ এইবোৰ প্ৰয়োগ আমাৰ দৈনন্দিন জীৱনত আমি এই প্ৰয়োগবোৰ সাধাৰণতে দেখা পাই থাকোঁ। এতিয়া আহোঁ আমি গতি বিষয়ক তৃতীয় সূত্ৰলৈ। তৃতীয় সূত্ৰটো বৰ ইণ্টাৰেষ্টিং। ইয়াতে দিয়া আছে তৃতীয় সূত্ৰৰ মতে প্ৰতিটো ক্ৰিয়াৰে এটা সমান আৰু বিপৰীত প্ৰতিক্ৰিয়া থাকে, মানে প্ৰত্যেকটো আমি কৰা ক্ৰিয়াৰ এটা সমান আৰু বিপৰীত প্ৰতিক্ৰিয়া এটা হ'ব। তাৰোপৰি এই ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াই দুটা বেলেগ বেলেগ বস্তুৰ ওপৰত কাম কৰিব, এটা বস্তুৰ ওপৰত কাম নকৰে। ক্ৰিয়াই এটা বেলেগ বস্তুৰ ওপৰত আৰু প্ৰতিক্ৰিয়া এটা বেলেগ বস্তুৰ ওপৰত ক্ৰিয়া কৰিব। এতিয়া এইটো বুজিবলৈ হ'লে কিছুমান প্ৰয়োগ আমি জানিব লাগিব, আমাৰ দৈনন্দিন জীৱনত কিছুমান প্ৰয়োগ ঘটে ইয়াত, এই প্ৰয়োগবোৰ আমি জানিব লাগিব। প্ৰথমতে তোমালোকৰ কিতাপত তোলাচনীৰ কথা দিয়া আছে, বেলেঞ্চৰ কথা দিয়া আছে। এই তোলাচনী তোমালোকে দেখিছা চাগে লেবৰেটৰীত, তোলাচনী দুখন, মই চিত্ৰ ইমান ভাল হোৱা নাই তথাপিও চিত্ৰ দুখন আঁকিছোঁ। দুখন তোলাচনী আমি এনেকৈ লগাই লৈছোঁ, ইয়াতে মাজত হুক কেইডাল আমি লগাই লৈছোঁ তাৰৰ সহায়ত। আৰু এইখন যিখন বি তোলাচনী আছে, এই তোলাচনীখন, এইখন তোলাচনী আমি ইয়াতে বেৰ এখনত আমি ফিক্স কৰি লৈছোঁ। ফিক্স কৰি ল'লে কি হ'ব, এই তোলাচনীখন, এইফালত যিখন খোলা তোলাচনী, খোলা আছে মূৰটো, এই খোলা মূৰটোত যদি আমি টানি দিওঁ কি হ'ব, মানকেইটা এটা মাজত মান থাকে কিছুমান, এই মানবোৰ সলনি হ'ব লাগে। এইটো হৈছে এই স্প্ৰিং তোলাচনীৰ মুক্ত মূৰটোৰ যোগেদি বল প্ৰয়োগ কৰিলে দেখা যাব যে দুয়োখন তোলাচনীৰ স্কেলৰ পাঠ একেই হৈছে। এই তোলাচনীখন সাধাৰণতে আমি টানিলে স্কেলৰ ৰিডিংটো বদলিব লাগে, কিন্তু এই তোলাচনীখন টানিলে কি হ'ব, বিৰ পৰা এটা বল প্ৰয়োগ হ'ব আৰু দুয়োটা বলৰে মান একে থাকিব, তাৰমানে ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া দুয়োটাৰে মান একে থাকিব। কাৰণ কি হৈছে, এই তোলাচনীখনে বি তোলাচনীৰ ওপৰত যিটো বল প্ৰয়োগ কৰিছে সেইটো বল বি তোলাচনীখনে এই তোলাচনীৰ ওপৰত ক্ৰিয়া কৰা বলটোৰ সমান কিন্তু বিপৰীত, তাৰমানে এইখনে এইফালে ক্ৰিয়া কৰিছে, বিখনে এইফালে ক্ৰিয়া কৰিছে। দুয়োখন তোলাচনীয়ে দুয়োখনৰ ওপৰত সমান বল ক্ৰিয়া কৰিছে, দুয়োটাৰ ওপৰতে সমান বল ক্ৰিয়া কৰা হৈছে কিন্তু বিপৰীত দিশত হৈছে। পিছে কাৰণ এই তোলাচনীখনে বি তোলাচনীৰ ওপৰত প্ৰয়োগ কৰা বল, বি তোলাচনীখনে এৰ ওপৰত প্ৰয়োগ কৰা বলৰ সমান কিন্তু বিপৰীত দিশত। দুয়োটা বলৰ মান সমান কিন্তু বিপৰীত দিশ। মান সমান হোৱাৰ কাৰণে এই তোলাচনীৰ যিটো ৰিডিং আছে, যিটো স্কেল আছে, স্কেলৰ মানটো একেই আছে। 2 নম্বৰতে আৰু এটা প্ৰয়োগ, আমাৰ একদম সাধাৰণ প্ৰয়োগ, এটা আমাৰ চবৰে আমি ফিল কৰিছোঁ এইটো বস্তু, খোজ কঢ়া। আমি খোজ কেনেকৈ কাঢ়োঁ, এই খোজ কাঢ়োঁতে তৃতীয় সূত্ৰ প্ৰয়োগ হয়। আমি কি কৰোঁ, যেতিয়া খোজ কাঢ়োঁ ভৰিৰে আমি মাটিক হেঁচি দিওঁ। মন কৰিবা, খোজ কাঢ়িলে মন কৰিবা, তোমালোকে ভৰিৰে মাটিক এনে পিছলৈ হেঁচি দিয়া। হেঁচি দিলে কি হ'ব, আকৌ ৰাস্তাটোৱে কি কৰিব বা মাটি কি কৰিব, আমাক আগলৈকে এটা বেলেগ বলেৰে এটা প্ৰতিক্ৰিয়া এটা দিব, তাৰমানে এটা বেলেগ বলেৰে আমাক আগলৈকে ঠেলিব। তাৰমানে আমি বল প্ৰয়োগ কৰিছোঁ পিছলৈ আৰু মাটিয়ে আমাক ঠেলিছে আগলৈ, তাৰমানে বলটো সমানৰ হ'ব। আমি ঠেলি দিয়া আৰু মাটিয়ে আমাক আগলৈকে ঠেলি দিয়া, বলটো সমান কিন্তু দিশটো বিপৰীত। আমি পিছলৈ ঠেলিছোঁ, মাটিয়ে আমাক আগলৈ ঠেলিছে। এই তৃতীয় সূত্ৰৰ মতে আমি তেনেকৈ খোজকাঢ়োঁ। আমি খোজকঢ়াৰ মেইন যিটো থিয়ৰী, এইটো হৈছে তৃতীয় সূত্ৰ নিউটনৰ, ইয়াতে প্ৰয়োগ হৈছে তৃতীয় সূত্ৰটো। তাৰ উপৰি আন এটা প্ৰয়োগ হৈছে বন্দুকৰ প্ৰতিক্ৰিয়া। তোমালোকে চাগে চিনেমা চালে দেখিছে চাগে, বন্দুকৰ গুলিৰ ওপৰত সন্মুখৰ দিশত বল প্ৰয়োগ কৰে। বন্দুকে কি কৰিব, আমি যেতিয়া ট্ৰিগাৰটো দবাওঁ, যিটো ট্ৰিগাৰ থাকে, ট্ৰিগাৰ দবালে বন্দুকৰ গুলিটোৰ ওপৰত বল প্ৰয়োগ হ'ব আৰু গুলিটো সন্মুখলৈ গতি কৰিব, বহুত জোৰত সন্মুখলৈ গতি কৰে। সেই গতি কৰাৰ ফলত কি হ'ব, এটা বল প্ৰয়োগ হ'ল, বন্দুকে গুলিটোৰ ওপৰত প্ৰয়োগ কৰিলে বল এটা, যাৰ ফলত গুলিটো আগুৱাই গ'ল। তাৰ ফলত কি হ'ব, বন্দুকটোৰ ওপৰত এটা সমান আৰু বিপৰীত প্ৰতিক্ৰিয়া হ'ব। গুলিটো আগলৈকে ওলাই গুচি গ'ল ক্ৰিয়াৰ ফলত, মানে বল এটা প্ৰয়োগ কৰাৰ ফলত, আৰু গুলিটো ওলাই যোৱাৰ ফলত এটা বিপৰীত প্ৰতিক্ৰিয়া এটা হ'ব বন্দুকটোৰ ওপৰত। এইটো হৈছে বন্দুকটোৰ ওপৰত এটা সমান আৰু বিপৰীত, মানে গুলি আগলৈকে যাব আৰু এই যিটো প্ৰতিক্ৰিয়া সেইটো বন্দুকটোৰ পিনে পিছপিনে হ'ব, মানে বন্দুকটো কি হ'ব, পিছলৈকে ঠেলা খাই আহিব, পিছৰ ফালে ঠেলা খাই আহে। এইটো প্ৰতিক্ষেপ, বন্দুকটোৰ প্ৰতিক্ষেপ হোৱা বুলি কয়, ইংলিছত ৰিকইল বুলি কোৱা হয়।
এতিয়া গুলিটো যিমান জোৰত ওলাই গৈছে সিমান জোৰত বন্দুকটো যদি পিছুৱাই আহে কি হ'ব সিমান জোৰত বন্দুকটো পিছুৱাই আহিলে কি হ'ব আমি কান্ধত দুখ পোৱাৰ পাৰোঁ তাতে আঘাতপ্ৰাপ্ত হ'ব পাৰোঁ সেইকাৰণে কি কৰে বন্দুকৰ যিবোৰ নাল থাকে নলীটো পিছপিনৰ যিটো নাল থাকে নালটো ওজন দিয়া হয় বেছি মানে হেভি কিছুমান পদাৰ্থৰে বনায় যাতে যিহেতু বন্দুকৰ ভৰ গুলিটোৰ ভৰতকৈ বহুত বেছি বন্দুকৰ ভৰটো তাৰমানে গুলিৰ ভৰতকৈ বহুত বেছি হয় আৰু গুলিৰ ভৰতকৈ বহুত বেছি হোৱাৰ কাৰণে বন্দুকৰ যিটো তৰণ বা যিটো বেগ সেইটো গুলিটোৰ বেগতকৈ বহুত কম আৰু সেই বেগটো কম হোৱাৰ কাৰণে আমি বেছি আঘাতপ্ৰাপ্ত নহওঁ আমাৰ ইয়াতে খুন্দা মাৰিব প্ৰতিক্ষেপটো আহি পিনে আমাৰ ইয়াতে খুন্দা মাৰিব কিন্তু আমি বেছি দুখ নাপাওঁ এইটো হৈছে তৃতীয় সূত্ৰ আৰু তৃতীয় সূত্ৰৰ এইখিনি হৈছে প্ৰয়োগ এতিয়া আমি ভৰ বেগৰ সংৰক্ষণৰ বিষয়ে বুজিবলৈ চেষ্টা কৰিম আমি ইয়াতে এটা ডিডাকশ্যন এটা কৈছোঁ এই ডিডাকশ্যনটোৰ মতে আমি ধৰি লৈছোঁ যে MA আৰু MB আৰু MB ভৰ দুটা বস্তু এইটো এই প্ৰথমটো হৈছে MA ইয়াৰ ভৰ হৈছে MA আৰু MB ছেকেণ্ডটোৰ ভৰ এতিয়া MAৰ যিটো প্ৰাৰম্ভিক বেগ সেইটো হৈছে UA এই বস্তুটো আৰু MBৰ যিটো প্ৰাৰম্ভিক বেগ সেইটো হৈছে UB এতিয়া আমি ধৰি লৈছোঁ যে MA আৰু MB দুইটা বস্তু এটা সৰল ৰেখাৰে গতি কৰিছে এতিয়া দেখিছোঁ সৰল ৰেখাৰে একে দিশত গতি কৰি আছে মানে একে দিশতে সৰল ৰেখাৰে গতি কৰি আছে তাৰ উপৰি আমি ধৰি লৈছোঁ যে এই MAৰ যিটো প্ৰাৰম্ভিক বেগ UA এইটো MBৰ প্ৰাৰম্ভিক বেগ UBতকৈ বেছি তাৰমানে ইয়াৰ বেগটো ইয়াতকৈ বেছি এতিয়া সৰল ৰেখাৰে যেতিয়া গৈ আছে MA এটা সময়ত গৈ পিনে MBক খুন্দা মাৰিব তাৰমানে দুইটাৰ মাজত এটা সংঘাত হ'ব কাৰণ ইয়াৰ বেগ বেছি ইয়াত গৈ পিনে খুন্দা মাৰিব তাৰপিছত টি সময়ৰ বাবে সংঘটিত সংঘাতটোত এই বলটোৱে বি বলৰ ওপৰত তাৰমানে যেতিয়া সংঘাত হ'ল দুইটা বস্তু যেতিয়া সংঘাত হ'ল এটা এটাত গৈ খুন্দা মাৰিলে তেতিয়া কি হ'ব এই বলটোৱে বি বলটোৰ ওপৰত কিমান বল প্ৰয়োগ কৰিছে সেইটো হৈছে FAB আকৌ তৃতীয় সূত্ৰৰ মতে বি বলটোৱে আকৌ এৰ ওপৰত এটা সমান বল এটা প্ৰয়োগ কৰিছে বিপৰীত দিশত সেইটো হ'ব FBA মনত ৰাখিবা এ বলটোৱে বি বলটোৰ ওপৰত FAB বল ফ'ৰ্চ FAB বল এটা প্ৰয়োগ কৰিছে আকৌ বি বলটোৱে এ বলটোৰ ওপৰত FBA ফ'ৰ্চ বা বল এটা প্ৰয়োগ কৰিছে এতিয়া সংঘাতৰ পিছত আমি ধৰি লৈছোঁ যে এই MAৰ যিটো বেগটো সলনি হৈ পিনে VA হ'ল আকৌ MBৰ যিটো বেগ সেইটো হ'ব VB তেতিয়া সংঘাতৰ সময়ত ইয়াৰ ভৰবেগৰ পৰিৱৰ্তন হয় তাৰমানে ইয়াৰ প্ৰথমতে আমি জানি ল'ব লাগিব সংঘাতৰ আগত আৰু পিছত এই বলটোৰ ভৰবেগ কিমান সংঘাতৰ আগত তাৰমানে সংঘাতৰ আগত এই বলটোৰ ভৰবেগ কিমান হ'ব MA ইনটু UA তাৰমানে MA UA আৰু সংঘাতৰ পিছত এই বলটোৰ ভৰবেগ হ'ব MA VA আকৌ বি বলটোৰ সংঘাতৰ আগত ভৰবেগ হ'ব MB UB আৰু সংঘাতৰ পিছত বি বলটোৰ ভৰবেগ হ'ব MB VB এতিয়া আমি কৈছোঁ সংঘাতৰ সময়ত ইয়াৰ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ মানে সংঘাতৰ সময়ত এই বস্তুটোৰ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ কিমান হ'ব সংঘাতৰ সময়ত এতিয়া ভৰবেগৰ পৰিৱৰ্তনৰ হাৰটো হ'ব MA VA মাইনাছ MA UA এইটো আমাৰ এই বলটোৰ ক্ষেত্ৰত আমাৰ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰটো কিমান হ'ব এইটো হ'ব MA UA মাইনাছ MA VA মাইনাছ MA UA তাৰমানে যিটো অন্তিম ভৰবেগ আছে এইটোৰ পৰা আমি প্ৰাৰম্ভিক ভৰবেগটো বিয়োগ কৰিব লাগিব এতিয়া একেবাৰে সংঘাতৰ সময়ত বি বলটোৰ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ এই বলটো আমি চালোঁ এতিয়া বি বলটোৰ পৰিৱৰ্তনৰ হাৰ কিমান হ'ব বি বলটোৰ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ সেইটো হ'ব MB VB মাইনাছ MB UB বাই টি এইটো লিখিছোঁ যে MB VB মাইনাছ MB UB বাই টি তাৰমানে বি বলটোৰ যিটো অন্তিম ভৰবেগ সংঘাতৰ পিছৰ ভৰবেগ সেইটোৰ পৰা আমি প্ৰাৰম্ভিক ভৰবেগ যিটো সংঘাতৰ আগৰ ভৰবেগ আছিল বি বলটোৰ সেইটো আমি বিয়োগ কৰিব লাগিব আৰু তাক আমি টিৰে হৰণ কৰিব লাগিব কাৰণ আমি হাৰটো ওলাব লাগিব এতিয়া গতি বিষয়ক তৃতীয় সূত্ৰৰ মতে কি হ'ব এই বলটোৱে বি বলটোৰ ওপৰত প্ৰয়োগ কৰা FAB মানে এই বলটোৱে বি বলটোৰ ওপৰত যিটো বল প্ৰয়োগ কৰিছে ফ'ৰ্চ প্ৰয়োগ কৰিছে FAB সেইটো বি বলটোৱে এই বলটোৰ ওপৰত প্ৰয়োগ কৰা যিটো বল FBA এই দুটা সমান আৰু বিপৰীতমুখী হ'ব সমান কিন্তু দুইটাই বিপৰীত ফালে এটা FABটো এইফালে কাম কৰিছে আৰু FBAটো এইফালে কাম কৰিছে বিপৰীত দিশত কাম কৰিছে তাৰ মতে আমি লিখিব পাৰিম যে FAB ইকুৱেল টু
এফ বি এ কিন্তু আমি মাইনাছ চাইন এডাল দিব লাগিব কাৰণ বলটো বিপৰীতমুখী বিপৰীত দিশত হৈছে সেইকাৰণে এফ এ বি মাইনাছ এফ এ বি ইকুৱেল টু মাইনাছ এফ বি এতিয়া এফ এ বি মানে কিমান এফ এ বিৰ মানটো হৈছে এইটো মই লিখি দিছোঁ বা এফ এ বি দিয়া এইটো মান এম এ বি এ মাইনাছ এম এ ইউ এ বাই টি আকৌ এফ বি এৰ ফৰটো হ'ব এম বি ভি বি মাইনাছ এম বি ইউ বি বাই টি তাৰপিছত আমি এইটো আমি যিটো টি টি কাটি দিলোঁ তলত টি কেইটা কাটা গ'ল দুইফালে কমন আছে টিটো আমি কাটি দিলোঁ আৰু ব্ৰেকেটটো যেতিয়া আমি খুলি দিম তেতিয়া হ'ব এম এ ভি এ মাইনাছ এম এ ইউ এ ইকুৱেল টু মাইনাছ চাইন এডাল আছে মনত ৰাখিব মাইনাছ এম বি ভি বি প্লাছ এম বি ইউ বি তাৰমানে মাইনাছে মাইনাছে প্লাছ হ'ব ইয়াতে তাৰপিছত আমি যিটো এ বলটোৰ যিটো ভৰবেগ অন্তিম ভৰবেগ বা প্ৰাৰম্ভিক ভৰবেগটো আমি সোঁফালে আনিম আৰু বি বলটোৰ যিখিনি ভৰবেগ প্ৰাৰম্ভিক ভৰবেগ আৰু অন্তিম ভৰবেগ এইটো আমি সোঁফালে নিম এতিয়া চাবা এই যিটো বস্তু আছে এম এ এই বস্তুটো এইটো আমি এইফালে আহিছোঁ মাইনাছ এম এ ইউ এ আকৌ ইয়াৰ পৰা আনিছোঁ অন্তিম ভৰবেগটো এম বি ইউ বি এই বস্তুটো ইয়াতে আনিছোঁ এই প্লাছডাল এইফালে মাইনাছ হ'ব আকৌ এইফালৰ পৰা আমি কি নিছোঁ এই যিটো বি বলটোৰ ভৰবেগ অন্তিম ভৰবেগটো এম এ ভি এ এইটো এইফালে নিলে মাইনাছ হ'ব মাইনাছ এম বি ভি বি এতিয়া আমি যদি মাইনাছটো কমন লওঁ ইয়াতে কি হ'ব এই প্লাছ চাইনডাল আহিব ইয়াতে মাইনাছে মাইনাছে প্লাছ হ'ব ইয়াতে যদি কমন লওঁ মাজত প্লাছ আহিব মাইনাছ মাইনাছ আমি কাটি দিলোঁ দুটা চাইডত তাৰপিছত থাকিল কি এম এ ইউ এ যিটো এ বলটোৰ প্ৰাৰম্ভিক ভৰবেগ আকৌ প্লাছ এম বি ইউ বি এ বলটোৰ অন্তিম ভৰবেগ ইকুৱেল টু এম এ ভি এ বি বলটোৰ প্ৰাৰম্ভিক ভৰবেগ এম এ ইউ এ প্লাছ ইউ হ'ব এম এ ইউ এ প্লাছ এম বি ভি বি যিটো বি বলটোৰ অন্তিম ভৰবেগ তাৰমানে ইয়াৰ পৰা আমি কি গম পালোঁ বস্তু দুটাৰ তাৰমানে যিটো প্ৰাৰম্ভিক ভৰবেগ আৰু অন্তিম ভৰবেগ ইয়াতে একে আছে ইয়াতে কোনো বাহ্যিক বলে ক্ৰিয়া নকৰিলে বল দুটাৰ মুঠ ভৰবেগ সংৰক্ষিত হৈ থাকে তাৰমানে কি হ'ব দুয়োটা বলৰে যিটো মুঠ ভৰবেগ প্ৰাৰম্ভিক ভৰবেগ হওক অন্তিম ভৰবেগ হওক এইটো একে থাকে যদি কোনো বাহ্যিক বল এটা ক্ৰিয়া নকৰে কোনো বাহ্যিক বলে ক্ৰিয়া কৰা নাই সেইকাৰণে তাৰমানে কি হ'ব আৰম্ভণিক ভৰবেগ আৰু অন্তিম ভৰবেগ বস্তু এটা সংঘাতৰ পিছৰ ভৰবেগটো একে থাকিব এই বস্তুটো কোৱা হয় ভৰবেগৰ সংৰক্ষণ সূত্ৰ